নালাগে নালাগে বুলিও লোভ এৰিব পৰা নাই। মই নাভাবো যে মুছলমান সমাজে ইয়াতকৈ আৰু কিবা বিচাৰে। গতিকে এইবাৰ যদি আমাক ভোট নিদিয়ে তেতিয়াহলে আমি নিজে অনুভৱ কৰিব লাগিব যে আমাৰ কতনো ভুল আছে। ক্ৰমাৎ সলনি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুৰ। কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মাতিব নাপায়। মুখ্যমন্ত্ৰীৰ মুখত এইবাৰ আজমলৰ বিবাহৰ প্ৰসংগ। যোৰহাট লোকসভা সমষ্টিৰ কথা সোধা সাংবাদিককো দিলে নীতি শিক্ষা। আপোনালোকে ব্লু ব্লাড মানসিকতাৰ পৰা ওলাব লাগে। আপোনালোকে লুৰিণ গগৈৰ কথা সোধক, আপোনালোকে প্ৰেম গুঞ্জুৰ কথা সোধক। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাগত। বিজেপিৰ দাবী লাখ লাখ ভোটত জয়ী হ'ব শাসকীয় দলটো। একেই দাবী বিৰোধীৰো। কেইবাটাও সমষ্টিত বিৰোধীৰ জয়ৰ আশা। তাৰ মাজতেই দৰং ওদালগুৰি সমষ্টিৰ এখন সভাত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়া আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক কাষত লৈ মুখ্যমন্ত্ৰীয়ে দিলে সমষ্টিটোৰ ভোটৰ সমীকৰণ। গোল পোষ্টত গোলকিপাৰ এতিয়ালৈকে নাই। গতিকে আমি যিমান গোল দিব পাৰোঁ সেইটো আমাৰ কৃতিত্ব। কাৰণ যোৱাবাৰ 1.5 লাখ ভোটত দিলীপ শইকীয়া ডাঙৰীয়া জিকিছে। এইবাৰ 2 লাখ ভোট নতুনকৈ দৰং মঙলদৈ সমষ্টিত যোগদান হৈছে। আৰু এই 2 লাখ ভোট এনেকুৱা সংযোজিত হৈছে যি পৰম্পৰাগতভাৱে বিজেপি আৰু UPPL দলৰ ভোট। জালুকবাৰী সমষ্টিৰো 65,000 ভোট যোগ হৈছে। তাতেই 50,000 লিড আমি অকলে তাতেই পাম। কংগ্ৰেছে 5,000 পাব, আমি 55,000 পাম। গতিকে এইবাৰ এইটো 3 লাখৰ ইলেকশ্যন। কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীকো কৰিলে উপলুঙা। আগৰ জনকটো মই ভালকৈ জানিবা, তই ইলেকশ্যনৰ কেইদিন এইবোৰ কৈ থাকে। আগতো নকয়, পিছতো নকয়। টিকট পোৱা দিনাখনৰ পৰা তেওঁ ক'ব আৰম্ভ কৰে, কাউণ্টিঙৰ দিনাখন শেষ কৰে। তাৰ পিছত আৰু একো নকয়। গতিকে মাধৱদাৰ মনটো ভাল, এনেকে কয় আৰু ইলেকশ্যনৰ কেইদিন। এই সভাতেই মুখ্যমন্ত্ৰীৰ সন্মুখত পুনৰ উত্থাপন হ'ল সংখ্যালঘু ভোটাৰৰ প্ৰসংগ। পিছে তেওঁৰ মুখত শুনা নগ'ল মুছলমানৰ ভোট নালাগে বুলি কৰা পূৰ্বৰ সেই দম্ভালি সূচক সুৰ। ক্ৰমাৎ যেন সুৰ সলনি হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ। চব সংখ্যালঘু লোকে প্ৰথমবাৰ এটা সুশাসনৰ সোৱাদ পাইছে। কমিউনেল টেনশ্যন নাই, হিন্দু মুছলমানৰ সংঘাত নাই, বড়ো অবড়োৰ সংঘাত নাই, জনজাতীয় অজনজাতীয় সংঘাত নাই। কাম কৰা মানুহে, খাটি খোৱা মানুহে পৰিশ্ৰম কৰিছে, উপাৰ্জন কৰিছে, ঘৰ চলাইছে। আজি ৰমজানৰ পৰিৱেশ, ক'তো আলপিন এটাৰো খেলি মেলি নাই। ধৰ্মীয় উপাসনা কৰিব লাগে, সকলোৱে উপাসনা কৰিছে, এতেকাফত বহিছে, শান্তিত আছে, ক'তো একো অসুবিধা নাই। অৰুণোদয় যদি হিন্দুৱে পাইছে, মুছলমানো পাইছে। সকলোৱে ৰেচন কাৰ্ড পাইছে, সকলো স্থানতে ৰাস্তা হৈছে। গতিকে মই নাভাবো যে মুছলমান সমাজে ইয়াতকৈ আৰু কিবা বিচাৰে। গতিকে এইবাৰ যদি আমাক ভোট নিদিয়ে তেতিয়াহলে আমি নিজে অনুভৱ কৰিব লাগিব যে আমাৰ কতনো ভুল আছে। কাৰণ একোটো আমি বেয়া কাম কৰাই নাই। এই সভাতেই যোৰহাট লোকসভা সমষ্টি প্ৰসংগত প্ৰশ্ন কৰা সাংবাদিককো মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে নীতি শিক্ষা। আপোনালোকে এটা সমষ্টিৰ কথা কিয় সোধে? তাৰ কাৰণটো কি? কিবা এনেকুৱা বোলে কিবা এটা বিশেষ ঘটনা হৈছে? এইটো আপোনালোকৰ মাইণ্ডছেটটো চেঞ্জ হ'ব লাগে। আপোনালোকে ব্লু ব্লাড মানসিকতাৰ পৰা ওলাব লাগে। আপোনালোকে লুৰিণ গগৈৰ কথা সোধক, আপোনালোকে প্ৰেম গুঞ্জুৰ কথা সোধক। এটা সমষ্টিৰ কথাই সুধি থাকে কাৰণ আপোনালোক যাৰ বিপক্ষে নৰেন্দ্ৰ মোদীয়ে কাম কৰি আছে, আপোনালোক ভাৰাক্ৰান্ত। ক'ৰবাত ব্লু ব্লাড দেখিলে পগলা হৈ যায়। ইমানেই নহয়, এইবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যত স্থান পালে আজমলৰ বিবাহৰ প্ৰসংগ। মই আজিয়ে আজমলক গ্ৰীণ ছিগনেল দিছো, বিয়া পাতক। কিন্তু এই লোকসভা ইলেকশ্যনৰ আগত তাৰ পিছতে বহু বিবাহ বন্ধ হৈ যাব। এতিয়ালৈকে বন্ধ হোৱা নাই। গতিকে এতিয়ালৈকে বিয়া পাতিব পাৰে। ৰকি আৰু তেওঁ মিলি যি বিয়া পাতে পাতি থাকক। কিন্তু ইলেকশ্যনৰ পিছত আৰু বিয়া পাতি নহ'ব, আৰু এইটো বন্ধ। উল্লেখ্য যে সৌসিদিনালৈকে ধুবুৰী সমষ্টিক হিচাপত নোলোৱা মুখ্যমন্ত্ৰীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ধুবুৰীলৈ যোৱাৰ কথা উল্লেখ কৰিছে। ইয়াৰ পাছতেই এতিয়া সৃষ্টি হৈছে বহু প্ৰশ্ন। মিয়াৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে কিয় ভোট বিচাৰি যাব বিচাৰিছে ধুবুৰীলৈ, তাক লৈ এতিয়া ৰাজনৈতিক মহলত হৈছে বিশেষ চৰ্চা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।